সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাজ্যৰ সৰ্বত্ৰ সাংবাদিক। সাংবাদিকক গ্ৰেপ্তাৰৰ কঠোৰ ভাষাৰে গৰিহণা। সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাৰ্যত সৰব সকলো সাংবাদিক। দি ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে সোমবাৰে মনেসজা গোচৰত গ্ৰেপ্তাৰ কৰাক লৈ মঙলবাৰে ৰাজ্যৰ সৰ্বত্ৰ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশ লৈ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। জ্যেষ্ঠ সাংবাদিক তথা লেখক মৃণাল তালুকদাৰে অতীতলৈ ঘূৰি গৈছো বুলি মন্তব্য কৰি কয়, কেৱল গ্ৰাউণ্ড ৰিপৰ্টিঙৰ বাবেই কোনোবাই এনেধৰণে কৰিব নেকি? 6:30 বজাত মই গৈছিলোঁ পাণবজাৰ থানালৈকে আৰু ৰাতি তেওঁ এৰেষ্ট হোৱাটো মই গম নাপাইছিলোঁ। মই ডিটেনশ্যন হৈ থকা বুলি ভাবিছিলোঁ। তো কিবা খোৱা বস্তুমান লৈ গৈছিলোঁ আৰু মোক দেখোন সোমাবও দিছিলে, মোক কোনো বাধাও দিয়া নাছিলে দেই। আৰু পুলিচ এজনে লৈ গৈছিলে, মই লগ পাইছিলোঁ তেওঁক। মোৰ পোনপটীয়া প্ৰশ্ন আছিলে যে তেওঁ চকুলে চাই যে আমি নজনা কিবা ঘটনা হৈছে নেকি, যিটো ঘটনা পিছত বেলেগ ৰূপ ল'ব পাৰে। তেওঁক মোক স্পষ্টকৈ কৈছিলে যে অকল কৰাপশ্যনৰ কাৰণে কৈছিলোঁ আৰু এই বড়ো এংগলটো বৰ হাস্যকৰ ক'ৰ পৰা আহিল। গতিকে আকৌ অতীতলৈ ঘূৰি গৈছোঁ, এনেকুৱা ঘটনা 20-25 বছৰ আগতে 30 বছৰ আগতে কৰিছোঁ। এতিয়া সকলোৱে এই কথাটোত মানে অকল গ্ৰাউণ্ড ৰিপৰ্টিঙৰ কাৰণে কোনোবাই এই ধৰণে কৰিব, ডেট ইজ নট একচেপ্টেবল এট এনি কষ্ট। গতিকে এইটো প্ৰতিবাদৰ সকলো ভাষা সকলো হ'ব লাগে আৰু সকলো একেলগে ওলাই আহিছে। এইটো কাৰণে ভাল হৈছে সকলোৱে ওলাই আহিছে, বিকজ জাষ্ট চিম্পল ৰিপৰ্টিঙত কোনোবা কৰিব পাৰে ভাবিব নোৱাৰা কথা আজিৰ যুগত। এইখিনি মোৰ ক'বলগীয়া। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংকৰ পৰিচালন সঞ্চালকগৰাকীক সোধা প্ৰশ্নৰ উত্তৰ দিয়াটো দায়িত্ব আছিল বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয়, জাত পাতৰ নাম লৈ সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাটো সহ্য কৰা নহ'ব। দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিয়া বুলিও অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ ওপৰত গোচৰ জাপি দিয়া হৈছে। দিলৱাৰ হুছেইন নিজে এজন প্ৰেক্টিচিং লয়াৰ, তেওঁ আইন ভালকে জানে। গতিকে তেওঁ এনেকুৱা কাম কেতিয়াও নকৰে বুলি আমাৰ বিশ্বাস। গতিকে সাংবাদিকজনক অতি সোনকালে মুক্তি দিব লাগে আৰু সাংবাদিকসকলে বৰ্তমান যি আন্দোলন কৰি আছে সেই আন্দোলনত তেওঁলোকৰ সকলোৱে দিব লাগে। আন এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়েও প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক জোৰকৈ গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক চেমিম চুলতানা আহমেদে অতি স্পষ্ট ভাষাৰে কয়, এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰি আমাৰ কণ্ঠৰুদ্ধ, কলম স্তব্ধ আৰু প্ৰতিবাদ স্তব্ধ কৰিব নোৱাৰে। একতাই আমাৰ শক্তি বুলিও তেওঁ মন্তব্য কৰে। কালি কি হৈছিল, জোৱানী ক্লাব এতিয়ালৈ কি হৈছে এইবোৰ আমাৰ জ্যেষ্ঠ অতিথিসকলে কৈছে, মই নকওঁ। মই মানে এটা কথা ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা এই প্ৰথম নহয়, এই ধৰণৰ ঘটনা হৈ আছে আৰু আমি আৰু এক অনাগত দিনৰ কাৰণে সাজু হ'ব হ'ল। কোনোবাই ভাবিব নালাগে যে এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰি আমাৰ কণ্ঠৰুদ্ধ কৰিব পাৰিব, আমাৰ কলম স্তব্ধ কৰিব পাৰিব আৰু আমাৰ প্ৰতিবাদ স্তব্ধ কৰিব পাৰিব।
কোনেও ভাবিব নালাগে আৰু মই এটা কথাই ভাবোঁ যে আমি যদি সকলোৱে একলগ হৈ থাকোঁ আমাৰ যদি একতা একমাত্ৰ আমাৰ শক্তি আমি সকলোৱে সাংবাদিক একলগ হৈ থাকিব লাগে আমি যি প্ৰতিষ্ঠানৰে নহওঁ যি সাংবাদিক সংগঠনৰে নহওঁ আমাৰ এইবিলাক পৰিহাৰ কৰি আমি সকলোৱে এক হ'বলৈ মই আহ্বান জনাইছোঁ এই মুহূৰ্তত আনহাতে প্ৰশ্ন সোধাৰ বাবে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে জ্যেষ্ঠ সাংবাদিক লেখিকা ৰত্না ভৰালী তালুকদাৰে এনে কাৰ্য সাংবাদিকৰ প্ৰশ্ন সোধাৰ ওপৰত কুঠাৰাঘাত বুলিও তেওঁ অভিযোগ উত্থাপন কৰে দিলৱাৰ হুছেইন মজুমদাৰৰ সৈতে যি ঘটনা সংঘটিত হ'ল এনেকৈ গণতন্ত্ৰ ৰক্ষা পৰিব বুলি ভাবেনে এনেকৈ ইয়াতো গণতন্ত্ৰৰ ওপৰত মানে কুঠাৰাঘাত বুলি মই ক'ব বিচাৰিম আৰু যোৱা সময়ত আমি দেখিছোঁ যোৱা সময়ছোৱাত যেতিয়াৰ পৰা কেন্দ্ৰত বিজেপি চৰকাৰখন আহিল তেওঁলোকে সকলোৰে কিন্তু এই প্ৰশ্ন সোধাৰ অধিকাৰ বা মাত মতাৰ অধিকাৰটো তেওঁলোকে ক্ৰমান্বয়ে নোহোৱা কৰি আহিছে লেখকৰ সৃষ্টিশীল মানুহৰ সাধাৰণ ৰাইজৰ যাৰ ভোটেৰে তেওঁলোকে ক্ষমতালৈ যায়গৈ সেই সকলোৰে প্ৰশ্ন সোধাৰ অধিকাৰটো তেওঁলোকে ক্ৰমাগতভাৱে নাইকিয়া কৰি আহিছে আৰু দিলৱাৰ হুছেইনৰ ওপৰত যি ধৰণৰ অনৈতিক অমানৱীয়ভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এইটো সাংবাদিকৰ প্ৰশ্ন সোধাৰ যি অধিকাৰ সেই অধিকাৰটোৰ ওপৰত এটা কুঠাৰাঘাত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় দি ক্ৰছ কাৰেণ্টৰ পৰিচালন সঞ্চালক খগেন কলিতায়ো তেওঁ দিলৱাৰ হুছেইন মজুমদাৰক কেনেকৈ গ্ৰেপ্তাৰ কৰা হ'ল সেই কথা প্ৰকাশ কৰে আন্দোলন হৈ আছিল এপেক্স বেংকৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে আন্দোলন এটা হৈছিলে এই আন্দোলনটো বাতৰিখিনি সংগ্ৰহ কৰাৰ পিছত দিলৱাৰ হুছেইনে সাংবাদিকতাৰ দায়বদ্ধতাৰে তেওঁ চলাই চলি আহিছিল এই এপেক্স বেংকৰ মেনেজিং ডিৰেক্টৰজনক তেওঁ মতামত তেতিয়া তেওঁক কোৱা হ'ল সেইটো তলত যিহেতু আন্দোলনটো হৈ আছিল তেওঁক কোৱা হ'ল ওপৰলৈ মোৰ ৰুমলৈ গৌৰৱ আহা জলদি কোনটো লাগে জলদি প্ৰথম তেওঁক কোনটো লাগে জলদি নাহে কিয় আপুনি আন্দোলনটো বন্ধ কৰা প্ৰেছ ক্লাবলৈকে আন্দোলনটো মই কৰা প্ৰেছ ক্লাবত আন্দোলন যিসকলে কৰিছে এইটো সোমাই আপোনালোকে বন্ধ কৰা যায় আপোনালোকে তেওঁলোকৰ দাবী মানি লওক বা এটা বুজাবুজিলৈ আহি আপোনালোকে আন্দোলনটো বন্ধ কৰাব পাৰে গতিকে মোৰ এইটো দায়িত্ব নাই মই আন্দোলন বন্ধ কৰাব এইবুলি কৈ তেওঁ তললৈ নামি আৰু নামি অহাৰ পিছত তেওঁ তাতে থকাৰ পিছতে তেওঁক পুলিচৰ গাড়ী এখনে গৈ তেওঁক ক'লে যে আপোনাক থানালৈ নাম বা আপুনি থানালৈ যাব লাগে গোটেই কাহিনীটো তাতে আৰু নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট